নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোক পুনৰ স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। তো এইটো ভিডিঅ'ত এটা নতুন কোৰ্চৰ বিষয়ে আলোচনা কৰিম। NCH MCT JEE 2024 কিনো এই কোৰ্চটো? ইয়াৰে অনলাইন এপ্লাই ষ্টাৰ্ট হৈ গৈছে। ইয়াৰে এলিজিবিলিটি ক্ৰাইটেৰিয়া, ফিজ, এন্ট্ৰেন্স এক্সাম ক'ত হ'ব, এই সকলোবিলাক আলোচনা কৰিম। আপোনালোকে আমাৰ হোৱাটছআপ গ্ৰুপত যদি এতিয়ালৈকে জইন হৈ লোৱা নাই, জইন হৈ ল'ব। ইয়াৰে লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। এইটো এন্ট্ৰেন্স এক্সাম নেশ্যনেল টেষ্টিং এজেন্সি NTA কণ্ডাক্ট কৰায়। এইটো এটা হোটেল মেনেজমেণ্ট কোৰ্চ হয়। নেশ্যনেল কাউন্সিল ফৰ হোটেল মেনেজমেণ্ট জইণ্ট এন্ট্ৰেন্স এক্সামিনেশ্যন NCHM JEE 2024। তো যিসকল কেণ্ডিডেটে হোটেল মেনেজমেণ্ট কোৰ্চৰ কাৰণে ইণ্টাৰেষ্টেড হয় সেইসকলে কৰিব পাৰে। এইটো এটা গভৰ্ণমেণ্ট কোৰ্চ হয়। এই কোৰ্চটো ষ্টেট লেভেলত নহয়, চেণ্ট্ৰেল লেভেলৰ হয়, অল ইণ্ডিয়া ভিত্তিক। তো ইয়াতে মেনশ্যন কৰিছে দ্য নেশ্যনেল টেষ্টিং এজেন্সি NTA উইল কণ্ডাক্ট দ্য নেশ্যনেল কাউন্সিল ফৰ হোটেল মেনেজমেণ্ট JEE ফৰ এডমিশ্যন টু দ্য BSc হস্পিটেলিটি এণ্ড হোটেল এডমিনিষ্ট্ৰেশ্যন। তো এই দুটা কোৰ্চৰ বাবে এইটো এন্ট্ৰেন্স এক্সাম হয়। তো 2024-25 ছিজনৰ কাৰণে হয়। ইয়াৰে এন্ট্ৰেন্স এক্সামটো কম্পিউটাৰ বেছ টেষ্ট হ'ব, CBT মোড। আৰু ইয়াৰে যি এক্সাম ডেট সেয়া হৈছে 11 মে 2024 তাৰিখে। আৰু ইয়াৰে যি অনলাইন এপ্লিকেশ্যন সেয়া ষ্টাৰ্ট হৈছে 9 ফেব্ৰুৱাৰী তাৰিখৰ পৰা, অলৰেডি ষ্টাৰ্ট হৈ গ'ল। আৰু ইয়াৰে যি অনলাইন এপ্লিকেশ্যনৰ লাষ্ট ডেট সেয়া হৈছে 31 মাৰ্চ তাৰিখ। আৰু এইটো কম্পিউটাৰ বেছ এন্ট্ৰেন্স এক্সাম হ'ব। আৰু এক্সামৰ টাইমিং হৈছে 9টাৰ পৰা 12টালৈকে, 3 ঘণ্টা। ইয়াতে সকলোবিলাক ডিটেইলছ দিয়া আছে। ইয়াৰে জেনেৰেল কেটেগৰীৰ কাৰণে জেনেৰেল OBC NCLৰ বাবে ইয়াৰে ফিজটো হৈছে 1000 টকা, জেনেৰেল EWSৰ বাবে 700 টকা, SC STৰ বাবে 450 টকা আৰু থাৰ্ড জেণ্ডাৰৰ বাবে 450 টকা। এই হোটেল মেনেজমেণ্ট কোৰ্চৰ 21খন চেণ্ট্ৰেল ইনষ্টিটিউট আছে, 30খন ষ্টেট গভৰ্ণমেণ্টৰ আছে, তাৰপিছত এখন পাব্লিক ছেক্টৰৰ আছে আৰু 24খন প্ৰাইভেট কলেজ আছে। ইয়াৰ পৰা আপোনালোকে ফুড ছেফটি অফিচাৰ হ'ব পাৰিব, হোটেল মেনেজমেণ্ট কৰিব পাৰিব, তাৰপিছত ফাইনেন্সিয়েল মেনেজমেণ্ট হ'ব পাৰিব, ফুড ছেফটি এণ্ড কোৱালিটি, তাৰপিছত হিউমেন ৰিচ'ৰ্চেছ মেনেজমেণ্ট, এইবিলাক। ইয়াতে এডমিশ্যন ল'বৰ বাবে আপোনালোকে NCHM JEE এন্ট্ৰেন্স এক্সামটো দিব লাগিব। ইয়াৰ ৰেংক ভিত্তিতে আপোনালোকে ইয়াৰে এডমিশ্যন পাব। ইয়াৰে এন্ট্ৰেন্স এক্সামৰ পেটাৰ্ণ হৈছে ইয়াতে নিউমাৰিকেল আহিব 30 নম্বৰৰ, 30টা কুৱেশ্যন আহিব। ৰিজনিং আহিব 30টা কুৱেশ্যন, জেনেৰেল নলেজ এণ্ড কাৰেণ্ট এফেয়াৰ আহিব 30 মাৰ্কৰ, ইংলিছ আহিব 60, তাৰপিছত এপ্টিটিউড আহিব 50, টোটেল 200টা কুৱেশ্যন আহিব। ইয়াৰে কুৱেশ্যন পেপাৰ হিন্দী আৰু ইংলিছ দুয়োটা মিডিয়ামতে থাকিব। তো ইয়াতে এটা কুৱেশ্যনত 4 মাৰ্ক থাকিব, শুদ্ধ হ'লে 4 পাব আৰু ভুল গ'লে ইয়াৰে -1 পাব। আৰু যদি আপোনালোকে কুৱেশ্যনটো এটেণ্ড নকৰে তেনেহ'লে 0 মাৰ্ক। ইয়াতে এপ্লাই কৰিবৰ বাবে আপোনালোকে 10+2 মানে হাই ছেকেণ্ডাৰী এক্সাম পাছ আউট হ'ব লাগিব, বা এইবাৰ হাই ছেকেণ্ডাৰী দিয়াবিলাকো ইয়াতে এপ্লাই কৰিব পাৰিব। তো আপোনালোকে ইয়াতে ছায়েন্স আৰ্টছ বুলি কথা নাই, সকলো ষ্ট্ৰীমৰ ফালৰ পৰা এপ্লাই কৰিব পাৰিব। আৰু এতিয়া এইটো যিহেতু চেণ্ট্ৰেলৰ এন্ট্ৰেন্স এক্সাম, বহুতৰে মনত প্ৰশ্ন হ'ব পাৰে যে ইয়াৰে অসমত এন্ট্ৰেন্স এক্সাম ক'ত হ'ব। অসমৰ বাবে ইয়াৰে এন্ট্ৰেন্স এক্সাম হ'ব গুৱাহাটী। আপোনালোকে গুৱাহাটী চইচ কৰিব পাৰে, গুৱাহাটীতে ইয়াৰে এন্ট্ৰেন্স এক্সাম হ'ব। তো এতিয়া ইয়াৰে ক'ত কলেজ আছে দিয়া আছে। এতিয়া অসমৰ বাবে ইয়াৰে কলেজখন হ'ল IHM গুৱাহাটী, চেণ্ট্ৰেল গভৰ্ণমেণ্ট IHM। তো এই কলেজখন গুৱাহাটীৰ বৰবাৰীত আছে। তো এইখন এখন চেণ্ট্ৰেলৰ কলেজ হয়, আপোনালোকে এই কলেজখনৰ বাবেও এপ্লাই কৰিব পাৰে। এতিয়া ইয়াৰে চেণ্টাৰকেইটা মেনশ্যন কৰি দিছে। ইয়াতে অসমত 2টা চেণ্টাৰ আছে, এটা হৈছে ডিব্ৰুগড়, এটা হৈছে গুৱাহাটী। তো অসমৰ কেণ্ডিডেটৰ বাবে দুটা চেণ্টাৰ দি দিছে, এটা গুৱাহাটী, এটা ডিব্ৰুগড়। তো আপোনালোকে যেতিয়া অনলাইন এপ্লাই কৰে তেতিয়া আপুনি ইয়াৰে চেণ্টাৰটো চিলেক্ট কৰিব লাগিব। তো যদি আপোনালোকে এই কোৰ্চটোৰ ওপৰত ইণ্টাৰেষ্ট হয় তেনেহ'লে এপ্লাই কৰিব পাৰে। ইয়াৰে লিংক ডেছক্ৰিপশ্যনত দি দিম। তো আপোনালোকে তাৰে পৰা ইয়াৰে PDF টো ডাউনলোড কৰি ল'ব পাৰিব।
আৰু এইটো এটা খুবেই ভাল কোৰ্চ হয়, আপোনালোকে ইয়াতে অনলাইন এপ্লাই কৰিব পাৰে। তো আজিলৈ এইখিনিয়ে আছিল। ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।